নমস্কাৰ অকণিহঁত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছোঁ তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশিয়াৰে আজি আমি প্ৰথমটি অধ্যায়ৰ চতুৰ্থটি পাঠ আমাৰ উৎসৱৰ চতুৰ্থটি অংশ আলোচনা কৰিম এই অংশটিত অনুশীলনীৰ অংশটি আছে গতিকে এই অনুশীলনীৰ অংশটি লৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশকেইটিত কিনো শিকিছিলোঁ অকণমান মনত পেলাওঁ আহা আমি বিভিন্ন ধৰণৰ উৎসৱৰ বিষয়ে শিকিছিলোঁ আৰু আমাৰ বিদ্যালয়ত পতা বিভিন্ন ধৰণৰ দিৱসৰ বিষয়ে শিকিছিলোঁ মনত পৰিছেনে বাৰু ইয়াৰ লগতে আমি মৰিগাঁও জিলাৰ জাগিৰোডত অনুষ্ঠিত কৰা জোনবিল মেলাৰ বিষয়ে শিকিছিলোঁ এতিয়া আমি আহাচোন এই অনুশীলনীৰ অংশটোলৈ যাওঁ আৰু ইয়াৰ প্ৰশ্নবোৰৰ উত্তৰ কৰোঁ এতিয়া আহাচোন এতিয়া চোৱাচোন প্ৰথমতে অনুশীলনীৰ প্ৰথম প্ৰশ্নটো দিছে উত্তৰ লিখিবলৈ এতিয়া কত দিছে তোমালোকে কি কি উৎসৱ পালন কৰা এতিয়া এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজেই লিখিব লাগিব তোমালোকে এনেকৈ উত্তৰ দি লিখিবা যে তোমালোকে কি কি উৎসৱ পালন কৰা কাৰণ তোমালোকৰ বহুতেই বেলেগ বেলেগ ধৰ্মাৱলম্বীৰ আৰু বহুতেই বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ পৰা আহিছা গতিকে সকলোৰে উৎসৱসমূহ বেলেগ বেলেগ হ'ব গতিকে তোমালোকে কি ধৰণৰ উৎসৱ পালন কৰা সেই বিষয়ে এনেকৈ উত্তৰ দি লিখিবা ইয়াৰ পিছলৈ যাওঁ আহা ইয়াৰ পিছত খনত লিখিছে ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলে পালন কৰা উৎসৱবোৰৰ নাম কি কি এতিয়া এই প্ৰশ্নটোৰ উত্তৰ এনেকৈ উত্তৰ লিখি কৰিবা ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলে পালন কৰা উৎসৱবোৰৰ নামসমূহ হ'ল ঈদ ফাতেহা ঈদ ৱাজদাহাম আদি ইয়াৰ উপৰিও তোমালোকে ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলে পালন কৰা আৰু যদি কিবা উৎসৱ আছে তেতিয়া তোমালোকে ইয়াত লিখিব পাৰিবা ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত গড দিছে খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ লোকসকলে পালন কৰা প্ৰধান উৎসৱটোৰ নাম কি এতিয়া ইয়াৰ উত্তৰ হ'ব এনেকৈ উত্তৰ দি লিখিবা খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ লোকসকলে পালন কৰা প্ৰধান উৎসৱটোৰ হ'ল বৰদিন বা খ্ৰীষ্টমাছ তোমালোকে ইয়াত খ্ৰীষ্টমাছো লিখিব পাৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ঘট দিছে তোমালোকে পালন কৰা উৎসৱত কি সাজপাৰ পিন্ধা আৰু কি খোৱা গতিকে ইয়াৰ উত্তৰো তোমালোকে নিজেই লিখিব লাগিব এনেকৈ উত্তৰ বুলি লিখিবা আৰু কি সাজপাৰ তোমালোকে পিন্ধা আৰু কি খাদ্য খোৱা ইয়াত তোমালোকে লিখিবা ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত 2 নং প্ৰশ্নত দিছে ধৰ্মৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা ধৰ্মৰ লগত জড়িত দুটা উৎসৱ হ'ল এনেকৈ লিখিবা উত্তৰ দি ধৰ্মৰ লগত জড়িত দুটা উৎসৱৰ নাম হ'ল দুৰ্গা পূজা বৰদিন তোমালোকে ধৰ্মৰ লগত জড়িত বেলেগ উৎসৱৰ নামো ইয়াত লিখিব পাৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত 3 নং প্ৰশ্নত কৈছে খেতিৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা এতিয়া ইয়াৰ উত্তৰটো চাওঁচোন এনেকৈ লিখিবা উত্তৰ দি খেতিৰ লগত জড়িত দুটা উৎসৱৰ নাম হ'ল কাতি বিহু আলি আই লৃগাং ইয়াৰ উপৰিও তোমালোকে বাইখু বৈশাগু বা কৰম পূজাও লিখিব পাৰিবা ইয়াৰ উপৰিও 4 নং প্ৰশ্নত দিছে বিদ্যালয়ত পালন কৰা উৎসৱসমূহৰ নাম লিখা এতিয়া এই প্ৰশ্নৰ উত্তৰো তোমালোকে নিজেই কৰিব লাগিব তোমালোকৰ বিদ্যালয়ত কেনে ধৰণৰ উৎসৱ পালন কৰা হয় সেই বিষয়ে তোমালোকে তোমালোকৰ শিক্ষকক সুধি এনেকৈ উত্তৰ দি লিখিবা যে বিদ্যালয়ত পালন কৰা উৎসৱসমূহ কি ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত আকৌ 5 নং প্ৰশ্ন দিছে ইয়াত কৈছে তুমি ভাল পোৱা এটা উৎসৱৰ বিষয়ে 5টা বাক্য লিখা এতিয়া এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজেই লিখিব লাগিব কাৰণ তোমালোকে প্ৰত্যেকই বেলেগ বেলেগ উৎসৱ ভাল পাব পাৰা গতিকে নিজেই ভাল পোৱা এটা উৎসৱৰ বিষয়ে 5 শাৰী তোমালোকে লিখিবা ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত 6 নং প্ৰশ্ন দিছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতটো গাওঁতে কিমান সময়ৰ ভিতৰত গাব লাগে এতিয়া ইয়াৰ উত্তৰ হ'ব এনেকৈ উত্তৰ দি লিখিবা আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতটো গাওঁতে 52 ছেকেণ্ডৰ ভিতৰত গাব লাগে ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত 7 নং প্ৰশ্ন দিছে
শব্দ শৃংখলটোত থকা শব্দবোৰ উৎসৱৰ নামবোৰ বাছি উলিয়াই বহীত লিখা এতিয়া তোমালোকক এখন জালি দিয়া আছে এই জালিত কিছুমান উৎসৱৰ নাম আছে সেই উৎসৱৰ নামসমূহ তোমালোকে বাছি উলিয়াই বহীত লিখিব লাগে এতিয়া আহাচোন কেইটামান কৰিবলৈ চেষ্টা কৰোঁ এতিয়া প্ৰথমতে আমি ইয়াত বিচাৰিম ইয়াত প্ৰথমতে চোৱাচোন ইয়াত দিয়া আছে বৰদিন এয়া চোৱা বৰদিন দিয়া আছে তাৰপিছত বহাগ বিহু আছে বহাগ বিহু ঈদো আছে ইয়াত দেখা পাইছানে বাৰু আৰু লগতে ইয়াত দেৱালী আছে মই তোমালোকক 4টা কৰি দিছো ইয়াৰ উপৰিও আৰু কিছুমান উৎসৱ ইয়াৰ ভিতৰত সোমাই আছে তোমালোকে ইয়াৰ পৰা বাছি উলিয়াই বহীত লিখিবা গতিকে মৰমৰ অকণিহঁত আজি এই অনুশীলনীটোৰ লগে লগে গোটেই পাঠটো আজি ইমানতে অন্ত পৰিল পৰৱৰ্তী পাঠ লৈ তোমালোকৰ লগত পুনৰবাৰ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ